হাই এভৰিৱান, মই আজি আপোনালোকক পঢ়াম দিল্লী চুলতানত। কালি মই আপোনালোকক পঢ়াইছিলোঁ আৰবসকলৰ বিষয়ে। তো আপোনালোকে যদি পঢ়া নাই চেপ্টাৰটো এইটো পঢ়ি ল'ব, ইউটিউবত দিয়া আছে। তো এইখিনি আৰু এই ফটোকেইটা মই ইনষ্টাগ্ৰামতো দি থৈ দিছোঁ, তই মই গৰুত। তো তাতে মোক ফ'ল' কৰিব, ডাইৰেক্টলি DM কৰিলে কিবা কুৱেশ্যনো সুধিব পাৰে, নহ'লে বা আপুনি পাৰ্চনেল ফোন নম্বৰ দিলে মই আপোনাক কণ্টেক্ট কৰি পিনে আপোনাৰ গাইড কৰিব পাৰিম পাৰ্চনেলি, ফ্ৰী অফ কষ্ট, কোনো পইচাৰ দৰকাৰ নাই। তো দিল্লী চুলতানতত টোটেল 5টা সাম্ৰাজ্য আছিলে, ঠিক আছে। চব বহুত ইম্পৰ্টেণ্ট নহয়, যিকেইটা ইম্পৰ্টেণ্ট হয় বা যিকেইটা বাৰে বাৰে পৰীক্ষাত আহে অকল মই সেইকেইটাই হাইলাইট কৰিছোঁ ইয়াতে বল্ডত, ঠিক আছে। মামলুক মানে হ'ল স্লেভ, মামলুকৰ মিনিঙে হ'ল স্লেভ ডাইনেষ্টি, ঠিক আছে। কিহৰ কাৰণে স্লেভ ডাইনেষ্টি সেইটোও মই ক'ম। তাৰপিছত আহে খলজি ডাইনেষ্টি, তাৰপিছত তুগলক ডাইনেষ্টি, তাৰপিছত চাইদ ডাইনেষ্টি, তাৰপিছত লোধি ডাইনেষ্টি, ঠিক আছে। ইয়াৰে পিৰিয়ডটো ইমান ইম্পৰ্টেণ্ট নহয়, বাট কোন ফাউণ্ডাৰ কেতিয়াবা সোধে, যিকেইটা বেছি সঘনাই সোধে সেইকেইটা মই আপোনালোকক কৈ দিছোঁ। কুতুবুদ্দিন আইবাকৰ বিষয়ে সোধে, যি ডাইনেষ্টি স্লেভ ডাইনেষ্টি আৰম্ভ কৰিছিলে। তাৰপিছত ঘিয়াছুদ্দিন তুগলক, যি তুগলক ডাইনেষ্টি আৰম্ভ কৰিছিলে, আৰু বালু লোধি, যি লোধি ডাইনেষ্টি আৰম্ভ কৰিছিলে। লাষ্ট ৰুলাৰবিলাক বেছি ইম্পৰ্টেণ্ট নহয়, কাৰণ তেওঁলোকৰ যিটো মানে পিৰিয়ড আছিলে সেইটো বেছি ইম্পৰ্টেণ্ট নহয় বা কোনো একদম ডাঙৰ কাম কৰি যোৱা নাই তেওঁলোকে। তো ইয়াৰে অকল ইব্ৰাহিম লোধিৰ কথা কেতিয়াবা সোধে। তো স্লেভ ডাইনেষ্টি এইকাৰণে আছিলে স্লেভ ডাইনেষ্টি। কুতুবুদ্দিন আইবাক স্লেভ ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে। একচুৱেলি তেওঁ তাৰ্কিক স্লেভ আছিলে মহম্মদ ঘড়ীৰ। মহম্মদ ঘড়ী কোন আছিলে? আৰববিলাক আছিলে, মই আপোনালোকক অলৰেডি পঢ়াইছোঁ ইয়াতে, ঠিক আছে। তো ফাউণ্ডাৰ আছিলে কুতুবুদ্দিন আইবাক। তাৰপিছত তুৰ্ক আছিলে মানে তাৰ্কিৰ পৰা অহা মানে। তো তাৰপিছত আপোনাৰ মহম্মদ ঘড়ীৰ মৃত্যুৰ পিছত তেওঁ মানে ভাৰতত থাকি যায়, আৰু কুতুবুদ্দিন আইবাকে স্লেভ ডাইনেষ্টিৰ ফৰ্মেশ্যন কৰে 1206, ভেৰি ইম্পৰ্টেণ্ট 1206টো। তাৰপিছত তেতিয়াও কিন্তু ভাৰতৰ কেপিটেল লাহোৰতে আছিলে, ঠিক আছে। তাৰপিছত তেওঁক জনাজাত আছিলে লাখ বাক্স, মানে গিভাৰ অফ লাক্স। তেওঁ মানে বহুত দয়ালু ব্যক্তি আছিলে, আৰু মানে কি বুলি কয়, জেনেৰচিটি, মানে বিলাই ভাল পাইছিলে আপোনাৰ। এই লাল বাক্স যোনটো আছে এইটো বহুতবাৰ কুৱেশ্যনত সুধিছে মানে আজিলৈকে পৰীক্ষাত। তাৰপিছত তেওঁ প্ৰথমতে কুতুব মিনাৰ আৰম্ভ কৰিছিলে, এইটোও বাৰে বাৰে পৰীক্ষাত সোধে, কিন্তু ফিনিছ কৰিব পৰা নাই। তেখেতৰ নেক্সট ৰুলাৰজনে ফিনিছ কৰে। তাৰপিছত কুতুব মিনাৰটো কাৰ নামত বনোৱা হৈছিলে? কুতুব আল দিন বাখতিয়াৰ কাকি। এইখিনি কেতিয়াবা নাহে জেনেৰেলি পৰীক্ষা, জেনেৰেলি এইখিনি পৰ্চনে আহে। বাখতিয়াৰ কাকিৰ নামত আপোনাৰ কুতুব মিনাৰটো সজোৱা হৈছিলে, আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবাকে। তাৰপিছত বিল্ড কুৱাত উল ইছলাম মস্ক ইন দিল্লী। এইটো ফাৰ্ষ্ট মস্ক আছিলে দিল্লী চুলতানত। কুৱাত উল মস্ক এইটোও আহে বিকজ এইটো ফাৰ্ষ্ট মস্ক আছিলে দিল্লী চুলতানতৰ। তাৰপিছত আঢ়াই দিন কা ঝোপৰাও আহে, আজমিৰত বনাইছে আজমিৰ, এইটো দিল্লীত বনাইছে, এইটো আজমিৰত বনাইছে। জাগাও আহে, কোনটো জাগাত অৱস্থিত হয় সেইটো সোধে। আঢ়াই দিন কা ঝোপৰা ক'ত আছে? আজমিৰত আছে। কোনে বনাইছিলে? কুতুবুদ্দিন আইবাকে। কেতিয়া মৰিছে চনটো ইম্পৰ্টেণ্ট বেছি নহয়, কিন্তু কেনেকৈ মৰিছে, চৌগান খেলি পিনে লাহোৰত মৰিছিলে। এইটো ভেৰি ইম্পৰ্টেণ্ট, এইটো বাৰে বাৰে আহে পৰীক্ষাত দেই। কিন্তু তেতিয়াৰ দিনত পল' ৱৰ্ডটোতো নাছিলে, তো চৌগান বুলি কৈছিলে তেতিয়া, ঠিক আছে। মানে পল' যেনেকুৱা হয় তেনেকুৱা টাইপৰে খেলটো হয়। তাৰপাছত কোৰ্ট হিষ্টৰিয়ান তেওঁৰ আছিলে হাছান নিজামী। ইমান ইম্পৰ্টেণ্ট নহয়, ষ্টিল মানে কেতিয়াবা আহিব পাৰে হাছান নিজামী। তেওঁৰ কিতাপখনো বহুত ইম্পৰ্টেণ্ট নহয়, ঠিক আছে, তথাপিও আপোনালোকে যিমান পাৰে মনত ৰাখক। ইয়াতে ইকতা ছিষ্টেম, ঠিক আছে। ইকতা ছিষ্টেমটো কোনে আৱিষ্কাৰ কৰিছিলে মই আপোনালোকক কৈ আছোঁ প্ৰথমতে। তাৰপিছত তাৰ আগে ইলতুৎমিছ কোন হয় মই তেওঁৰ বিষয়ে অলপমান কৈ দিছোঁ আপোনাক। ইলতুৎমিছৰ তাৰ্কিক স্লেভ আছিলে তো কুতুবুদ্দিন আইবাকৰ। তো আপোনালোকে বুজিলে, মহম্মদ ঘড়ীৰ স্লেভ আছিলে কুতুবুদ্দিন আইবাক, কুতুবুদ্দিন আইবাকৰ স্লেভ আছিলে ইলতুৎমিছ। ডেটছ ৱাই ইট ইজ এ স্লেভ ডাইনেষ্টি বুলি জনা যায়। তো তেওঁ তাৰ্কিক স্লেভ আছিলে। তাৰপিছত কিন্তু তেওঁ দিল্লীলৈকে শ্বিফ্ট কৰে কেপিটেলটো।
এইটো মনত ৰাখিব। আগতে লাহোৰ আছিলে কুতুবুদ্দিন আইবকৰ টাইমত লাহোৰ আছিলে, ঠিক আছে। তেওঁ দিল্লীলৈকে শ্বিফ্ট কৰে। তাৰপিছত মনচুৰ পাইছিলে, তেওঁ ক'ৰ পৰা পাইছিলে? আব্বাছিদ খালিফ। মানে আগতে অকল সম্ৰাট হ'লেই নহ'ব, মানে মুছলিম যোনটো খালিফ আছিলে যোনটো, তো তেওঁৰ পৰা মানে লেটাৰো পাব লাগিব যে ডেট ইউ আৰ দ্য লেজিটিমেট মানে ৰজা। মানে লেজিটিমেট মানে হয় যে মানে বাই লৰ দ্বাৰা মানে ৰেগুলেট কৰা আপুনি ৰজা হয়। তো কোনে ইকতা ছিষ্টেম আৰম্ভ কৰিছিলে এইটো সোধে। ইলটুটমিছে আৰম্ভ কৰিছিলে ইকতা ছিষ্টেম। ইকতা ছিষ্টেম কি হয় মই এবাৰ আপোনাক পঢ়াই দিম, কিন্তু সেই আপোনাৰ 4th গ্ৰেড 3rd গ্ৰেডৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, এইবিলাক APSC লেভেলত আহে ইকতা ছিষ্টেম কি আছিলে। তাৰপিছত এইটো সোধে চাহালগানি বা দ্য 40 বুলি জনা যায়। মানে টাৰ্কিছ নবলছ আছিলে এইকেইটা। এইটো ফৰ্ম কৰিছিলে, তেওঁ অৰ্গেনাইজ কৰিছিলে। তাৰপিছত কুতুব মিনাৰৰ কাম পুৰা খতম কৰিছিলে, এইটো বাৰে বাৰে আহে। তাৰপিছত এইটো এতিয়াৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, পাছত আহিব। ফিৰোজ শ্বাহ তুগলক যোনটো আছিলে, এইটো ভূমিকম্পত মানে কুতুব মিনাৰটো ধ্বংস হৈছিলে অলপ। তাৰপিছত ফিৰোজ শ্বাহ তুগলকে আৰ্থকুইক ডেমেজৰ পিছত ৰিপেয়াৰ কৰে। তাৰপিছত চুলতান ঘাৰী, ফাৰ্ষ্ট ইছলামিক মজুলিম তেওঁ বনাইছিলে ইণ্ডিয়াত, চুলতান ঘাৰী বুলি জনা যায়। এই দুটাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইকেইটা মানে বাৰে বাৰে আহিছে এইকেইটা, ঠিক আছে। ইলটুটমিছে চিলভাৰ টাংকা আৰু কপাৰ জিতাল, মানে কপাৰৰ যোনটো কইন সেইটোক জিতাল বুলি কোৱা হৈছিলে, চিলভাৰৰ যোনটো কইন সেইটোক টংকা, চিলভাৰ মানে ৰূপ, সেইটোক টংকা বুলি কোৱা হৈছিলে। তো এইকেইটা তেওঁ বনাইছিলে, মানে ইন্ট্ৰডিউচ কৰিছিলে। তাৰপিছত জেংগিছ খান আপুনি জানেনে? মংগলৰ ৰজা আছিলে, বহুত ডাঙৰ ৰজা। তো তেওঁক মানে এভইড মানে তেওঁৰ যোন আক্ৰমণ কৰিব আহিছিলে, সেই আক্ৰমণটো তেওঁ মানে ডাইভাৰ্ট কৰিছিলে মানে। আৰু তেখেতৰ ল'ৰা ছোৱালী বহুত আছিলে, কিন্তু চবতকৈ তেওঁ ছোৱালীজনীক ভাল পাইছিলে কেনে ৰাজিয়া চুলতানক তেওঁৰ ছাকচেছৰ হিচাপে আপোনাৰ নেক্সট এপইণ্টমেণ্ট কৰা হয়। তো ইকতা ছিষ্টেম যোনটো আছিলে সেইটোৰ বিষয়ে মই জাষ্ট কৈ দিছোঁ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট নহয়, অকল APSC বিলাকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, য'ত মানে লিখিব লগা কুৱেশ্যন হয়। ইকতা ছিষ্টেম মানে এটা টেৰিটৰি দিয়া হৈছিলে, অলপ জেগা, মানে ধৰক ছাপ'জ গাঁও এখন দিয়া হৈছিলে ৰেভিনিউ কালেকশ্যনৰ কাৰণে, মানে চেলাৰী নিদিয়ে আগতে, তো এই গাঁওখন দি দিয়া হৈছিলে, ঠিক আছে। তো যোনে সেই জেগাখিনি ইকতাৰ হোল্ডাৰ হয় সেইটোক কোৱা হৈছিলে ইকতাদাৰ বা মুক্তি। তাৰপিছত ইকতাদাৰৰ কাম আছিলে যে লেণ্ড ৰেভিনিউ কালেক্ট কৰা। ইকতাদাৰবিলাকৰ কাম আছিলে যে লেণ্ড ৰেভিনিউ কালেক্ট কৰা সেই জেগাখিনি, ঠিক আছে। তাৰপিছত ইকতাদাৰে এটা ট্ৰুপ মেইনটেইন কৰিব লাগিছিলে, মানে এটা সৈন্য বাহিনী এটা মেইনটেইন কৰিব লাগিছিলে মানে চুলতানৰ আদেশত, আৰু মানে ল এণ্ড অৰ্ডাৰ মানে মেইনটেনেঞ্চ কৰিবৰ কাৰণে সেইবিলাক ট্ৰুপ ইউজ কৰা হৈছিলে, ঠিক আছিলে। কিন্তু এই যে জেগা ছাপ'জ গাঁওখন দিলে, তো গাঁওখন মানে ডাইৰেক্ট সেই ইকতাদাৰৰ নামত কৰি দিয়া নহয়, সেইটো চুলতানৰ নামতে অ'নাৰশ্বিপটো থাকে। তাৰপিছত ইকতাদাৰবিলাক খালি এডমিনিষ্ট্ৰেটিভ আৰু ৰেভিনিউ পাৰপাজৰ কাৰণে হয়। ইকতাছবিলাক ট্ৰান্সফাৰো কৰি দিয়া হয়, এইখন গাঁৱত যাটোক নিদিওঁ বেলেগক দি দিম, তো সেনেকৈও কৰি দিয়া হয়। তো আমি ইলটুটমিছৰ কথা পঢ়িলোঁ। ইলটুটমিছৰ পিছত আহিব এটা কথা কোৱা নাছিলোঁ যে মিনহাজ ই চিৰাজ, ঠিক আছে। তো মিনহাজ ই চিৰাজ যোনটো কোৰ্ট হিষ্টৰিয়ান আছিলে, তো এইটো ভেৰি 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 ইম্পৰ্টেণ্ট হয়। তেওঁৰ কিতাপখনৰ নাম হ'ল তাবাকাত ই নাছিৰি, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আহে বাৰে বাৰে। ৰাজিয়া চুলতান অকল এইটোৱে কথা হয়, ফাৰ্ষ্ট এণ্ড অনলি, এইটো মনত ৰাখিব, উইমেন চুলতান আছিলে হা। তো তেওঁ কিন্তু টাইটেল চুলতানে আছিলে, চুলতানা নাছিলে। কিন্তু চুলতানাৰ মিনিং হ'ল ৰজাৰ ঘৈণীয়েক, চুলতানে আছিলে মানে ৰজায়ে। তো তেওঁ পুৰদাহ মানে এই উৰণি যোনটো টাইপৰ হয়, যেনেকৈ কি বুলি কয় আপোনাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ যে পিন্ধে বুৰ্খা টাইপৰ ছিষ্টেম, তো সেইবিলাক পিন্ধা নাছিলে। আৰু একদম মেইল এটায়াৰত আহিছিলে, মানে ল'ৰাৰ কাপোৰ পিন্ধি পিনে। ছাপ'জ ইমান চনত 1200 কিমান চনত ইমান দম আছিলে, তো সেই সময়ত ইমান দম থকাটো সাধাৰণ কথা নহয়। কিন্তু সেইটো যিহেতু পেট্ৰিয়াৰ্কেল ছ'চাইটিয়ে আছিলে মেইনলি, তো নবেলবিলাকে ভাল পোৱা নাছিলে একদম। তো তেওঁ এজন
আব্বাছিয়ান নোবেল এজনক এপইণ্টমেণ্ট কৰিছিলে, কি বুলি এপইণ্ট কৰিছিলে? জামাল উদ দিন ইয়াকুত। ইয়াতে এনেকৈ সুধিব পাৰে, এইটো এতিয়ালৈকে বেছি অহা নাই, মই দেখা নাই ইমান। তো এইটো সুধিব পৰা হয় যে এই পদটো কোনে ক্ৰিয়েট কৰিছিলে? জামাল উদ্দিন ইয়াকুত। ঠিক আছে, এই পদটো ক্ৰিয়েট কৰিছিলে কোনে? ৰাজিয়া চুলতানে। তো চাহালগানি মানে কি আছিলে? দ্য 40 নবল, সিহঁতৰ পৰা পুৰা অপজিশ্যন পাইছিলে। তো তাৰপিছত তাইক আৰু গিৰিয়েকক মাৰি পিনে পঠাই মানে হাৰাই দিয়ে আৰু। নাছিৰুদ্দিন মাহমুদ আহে তাৰপিছত। তেওঁ আছিলে ইলতুৎমিছৰ পুতেক আছিলে, কিন্তু কামৰ একো নাছিলে। তো মেইনলি ঘিয়াছুদ্দিন বলবনে চলাইছিলে। তো তেওঁ ঘিয়াছুদ্দিন বলবনৰ ছোৱালীজনীক বিয়া পতাইছিলে, আৰু ঘিয়াছুদ্দিন বলবনে উলুঘ খান বুলি নিজকে টাইটেল এটা দি পিনে তো মানে ডেপুটি ৰজা হিচাপে মানে কাম চলাইছিলে। মানে তেওঁৱে মেইনলি পাৱাৰফুল মানে। তাৰপিছত ঘিয়াছুদ্দিন বলবন আহি যায়, মৰি যায়। নাছিৰুদ্দিন মাহমুদ ঢুকোৱাৰ পিছত ঘিয়াছুদ্দিন বলবন আহি যায়। তো ঘিয়াছুদ্দিন বলবন হয় গ্ৰেটেষ্ট ৰুলাৰ অফ দ্য স্লেভ ডাইনেষ্টি। ঠিক আছে, তো টাৰ্কিক স্লেভ আছিলে ইলতুৎমিছৰ, আৰু মেম্বাৰ অফ চাহালগানি, মানে লাষ্টত নবুলো হয়। তাৰপিছত ই মৰাৰ পিছত, নাছিৰুদ্দিন মাহমুদ মৰাৰ পিছত চুলতান হয়। ইয়াতে এটা কুৱেশ্যন বাৰে বাৰে সোধে, এইটো ইম্পৰ্টেণ্ট। ব্লাড এণ্ড আইৰণ পলিচি কোনে আনিছিলে? এইটো হ'ল কোনে আনিছিলে? ঘিয়াছুদ্দিন বলবনে আনিছিলে। তাৰপিছত এটা কথা কয় যে সি জিল ইলাহি, এইটো ভেৰি ইম্পৰ্টেণ্ট, মানে শ্বেডো অফ গড, মানে ৰজা মানে কি বুলি কয়, ভগৱানৰ শ্বেডো হয় মানে। তো জিল ইলাহি নিজকে ঘোষণা কৰিছিলে সি। তাৰপিছত পাৰ্চিয়ান কোৰ্ট কাষ্টমছ। ঠিক আছে, চিজদা মানে হ'ল চুলতানৰ আগত মানে মাথাটো দোৱাই পিনে যোনটো সেৱা টাইপৰ কৰে, সেইটোকে চিজদা বুলি কয়। তাৰপিছত চিজদা আৰু পাইপছ মানে হ'ল চুলতানৰ ভৰিখনত মানে চুমা খোৱা। তো এইবিলাক চিষ্টেম তেওঁ ইন্ট্ৰডিউচ কৰিছিলে। এই দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হা, চিজদা আৰু পাইপছ বাৰে বাৰে আহে এইবিলাক। তাৰপিছত যোনটো স্পাই চিষ্টেম আছিলে, বাৰিড চিষ্টেম বুলি কোৱা হয়, সেইটোক মানে এফিচিয়েণ্টলি তেওঁ কণ্ট্ৰল কৰিছিলে, যাতে নোবেলবিলাকক কণ্ট্ৰল কৰিব পাৰি। বলবনৰ মৃত্যুৰ পিছত এইজন মইজুদ্দিন কাইকিউবাদ মানে চুলতান হয়, কিন্তু এইটো ইম্পৰ্টেণ্ট নহয়, এইটো একেবাৰে ইম্পৰ্টেণ্ট নহয়। তো আমিৰ খুশ্ৰুৰ বিষয়ে কওঁ, মানে খালজি ডাইনেষ্টি আহিব তাৰপিছত নেক্সটতে। তো খালজি ডাইনেষ্টিৰ বিষয়ে মই পিছত পঢ়াম। তো আমিৰ খুশ্ৰু কোন আছিলে মই সেইটো কৈ দিছোঁ আপোনাক। তো আমিৰ খুশ্ৰু আছিলে এজন মানে গ্ৰেটেষ্ট পাৰ্চিয়ান পয়েট, স্কলাৰ আৰু মিউজিচিয়ান আছিলে। তেওঁক পেৰট অফ ইণ্ডিয়া বুলিও জনা যায়, আৰু এই টুটি ই হিন বা পেৰট অফ ইণ্ডিয়া বুলি জনা যায়। এইটোতো বাৰে বাৰে বহুত কুৱেশ্যনত আহে, এইটো বহুত বাৰ আহিছে। ঠিক আছে, তো তেওঁ কাৰ মানে শিষ্য আছিলে? ডিচিপল মানে শিষ্য হয়, নিজামুদ্দিন আউলিয়াৰ মানে শিষ্য আছিলে। এইটো ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তেওঁ মানে বহুতকেইটা ৰজাৰ কাৰ্যকালত তেওঁ মানে এজ এ কোৰ্ট পয়েট বা কিবা স্কলাৰ্ছ হিচাপে কাম কৰিছিলে। একদম খালজিৰ পৰা তুগলকৰলৈকে মানে কাম কৰিছিলে। সেভাৰেল জালালুদ্দিন খালজিৰ পিছত আলাউদ্দিন খালজি, কুতুব মুবাৰক শ্বাহ, তাৰপিছত ঘিয়াছুদ্দিন তুগলকৰ মানে কাৰ্যকালত আহিছিলে। এইটো বেছি ইম্পৰ্টেণ্ট নহয়, এইবিলাক ক'ত আছিলে, কিন্তু যিকেইটা ইম্পৰ্টেণ্ট হয় মই সেইকেইটা কৈ আছোঁ। এইটো ইম্পৰ্টেণ্ট হয়, ডিচিপল অফ নিজামুদ্দিন আউলিয়া, তাৰপিছত টুটি হিন্দ বা পেৰট অফ ইণ্ডিয়া বুলি জনাজাত। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত ইয়াতে কিতাপ কেইখনমান লিখিছিলে, তাৰিখ এলাহি। তো এইটো হয় আলাউদ্দিন খিলজিৰ পদ্মাৱত মুভিখন তোমালোকে চাইছা চাগে। তো তাতে যোনজন মানে মেইন ৰোলত আছিলে, মানে মেইন কেৰেক্টাৰত আছিলে আমাৰ কোন আছিলে? আমাৰ সিং ছাৰ। তো সিং ছাৰৰ যোনটো কেৰেক্টাৰ নিভাইছিলে আলাউদ্দিন খিলজিৰ, তো সেই তেওঁৰ মানে প্ৰশংসাত এখন কিতাপ লিখিছিলে, তাৰিখ আলাই। তাৰপিছত তুগলকনামাখন বহুত সোধে বাৰে বাৰে, তুগলকনামাও লিখিছিলে কাৰ কাৰণে? ঘিয়াছুদ্দিন তুগলক। তাৰপিছত কনচিডাৰ্ড হিম এজ এ ফাদাৰ অফ কাৱালি। আমি জানো যে কাৱালি এটা মানে গীত হয়, জেনেৰেলি মুছলিমবিলাকৰ মাজত গোৱা হয়, কাৱালি চিষ্টেমটো আছিলে। তো সেইটোৰ মানে উদ্ভাৱক বা ফাদাৰ বুলি তেওঁক জনাজাত হয়।
আৰু তেওঁ এটা মানে হিন্দাবী লেংগুৱেজ মানে আৰ্লি ফৰ্ম অফ হিন্দী উৰ্দু এটা লেংগুৱেজ আছিলে তো সেইটোৰ মানে পপুলাৰাইজ কৰিছিলে তেওঁকে মানে ক্ৰেডিট দিয়া হয় মানে বহুত হিষ্টৰিয়ানে তেওঁক ক্ৰেডিট দিয়ে আৰু তেওঁক এইটোও ক্ৰেডিট দিয়া হয় যে তবলা আৰু সিতাৰ ঠিক আছে এইটোৰ তেওঁ বোলে ইনভেনশ্যন কৰিছিলে কিন্তু এইটো বহুতে নাকচো কৰে বহুতে কয়ও যে তেওঁৱে কৰিছিলে বুলি তো এইবিলাক যিবিলাক কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন থাকে সেইবিলাক কেতিয়াও নাহে যিবিলাক আনকণ্ট্ৰভাৰ্চিয়েল যেনেকৈ তুতিহিন নিজামুদ্দিন আউলিয়া তাৰিখী আলাই তাৰপিছত তুগলকনামা এইবিলাক কুৱেশ্যন বাৰে বাৰে ৰিপিটেড আহে আৰু তোমালোকে ভালকৈ চাব লাগিব কিবা যদি ভুলকৈ কোৱা গৈছে বা ডাউট আছে তেতিয়াহ'লে তুমি মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰিবা ইনষ্টাগ্ৰামৰ ডিটেইলছ দিয়া আছে ইনষ্টাগ্ৰামৰ ডিটেইলছ ইয়াতে আছে ৰবা ইনষ্টাগ্ৰামৰ ডিটেইলছ দিয়া আছে তো ডাইৰেক্ট DM কৰিবা ফ'ল' কৰিবা ইউটিউব চেনেল ফ'ল' কৰিবা তো ডাইৰেক্টলি মই তোমালোকক গাইড কৰিম পাৰ্চনেলি গাইড কৰিম ঠিক আছে আৰু এইবিলাকৰ যদি PDF লাগে দেন মোক DM কৰিলে হ'ল তাতে সো মই তোমালোকক ধুনীয়াকৈ PDF দি দিম তো ডাইৰেক্টলি পঢ়িব পাৰিবা ডাইৰেক্টলি